কামৰূপৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন ধ্বংস যজ্ঞ কামৰূপৰ বংশৰ চানপাৰাত পাহাৰ কাটি চলত কৰিছে একাংশ লোকে চৰকাৰী নীতি নিয়ম জলাঞ্জলি দি কেশৱ বৈশ্য নামৰ লোকজনে দিনে নিশাই অবাধ হাৰত চলাই গৈছে পাহাৰ খনন কাৰ্য ৰঙা মাটিকে ধৰি পাহাৰৰ শিল ভাঙি ভৈয়ামলৈ ৰূপান্তৰ কৰিছে কেশৱ বৈশ্য নামৰ এজন লোকে পাহাৰৰ এটা বিশাল অংশ বেদখল কৰি কেশৱ বৈশ্য নামৰ লোকজনে মুকলিভাৱে চলাই গৈছে এই পাহাৰ খনন কাৰ্য লক্ষণীয়ভাৱে কিছুদিন পূৰ্বে সমষ্টিটোৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে পাহাৰ খনন সন্দৰ্ভত ধমক দিছিল বন বিভাগক তাৰ পিছতো যেন সক্ৰিয় হোৱা নাই হাজো বন বিভাগ কেশৱ কি কেশৱ বৈশ্য কেশৱ বৈশ্য এয়া গাম্বুৰাৰ পুত্ৰেক মাটি ক'ত ট্ৰান্সফাৰ হৈ আছে মাটি আপোনাৰ এইফালে ৰাস্তাত পাৰমিশ্যন কোনে দিছে পাৰমিশ্যন কোনে দিছে এইটো আমি গম নাপাওঁ গাড়ী গাড়ী মানে কেশৱ দা মাটি লৈ আছো আৰু কেশৱ দা মাটি লৈছে কেশৱ কৰি আছে ঠিক আছে